ভুল বৈদেশিক নীতি প্ৰত্যাহাৰ কৰক। অলপ শ্ল' অলপ শ্ল' অলপ শ্ল' অলপ শ্ল' অলপ শ্ল' অলপ শ্ল' সুৰক্ষিত কৰক। অলপ শ্ল' 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 নৰেন্দ্ৰ মোদী হাই হাই হিমন্ত বিশ্ব হাই হাই হেমন্তৰ ৰাজনীতি টোপনি নাই হেমন্ত বিশ্ব হাই হাই হেমন্তৰ ৰাজনীতি টোপনি নাই জয় শংকৰে ৰিজাইন দিয়ক জয় শংকৰে পদত্যাগ কৰক। বাংলাদেশৰ মূল বৈদেশিক নীতি প্ৰত্যাহাৰ কৰক। দুপৰীয়া ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিত কৰক। দুপৰীয়া ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিত কৰক। বাংলাদেশৰ সুৰক্ষিত কৰক। বিজেপি হাই হাই নরেন্দ্র মোদী হাই বিজেপি হাই বিজেপি হাই বিজেপি নিৰ্যাতনৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদীৰ ভুল বৈদেশিক নীতিৰ কাৰণে আজি বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হৈছে। সেয়ে আমি গৃহমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীক আমি দাবী জনাইছো যে আপোনালোকে না হিন্দুসকলক মাৰিব পাৰিছে না আপোনালোকে বাংলাদেশত হিন্দুসকলক যে নিৰ্যাতন কৰিছে এই নিৰ্যাতন অতি শীঘ্ৰে মানে বন্ধ হ'ব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাংলাদেশৰ লগত বহি মানে ৰাজনৈতিক সমাধান উলিয়াব লাগে। আমি দেখিছো যেতিয়া নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণ কৰে লগত আদানীক লৈ কেৱল মাত্ৰ আদানীৰ বিজনেছৰ ক্ষেত্ৰত তেওঁ চুক্তি কৰে, কিন্তু আজিৰ তাৰিখত বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ কৰ্মীসকলে। কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হৈছে। কামৰূপ মহানগৰ জিলা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি বুজাই দেখুৱাইছে।
আগলৈ কিয় গৈ আছে না পিছুৱাই আনা बीजेपी मुर्दाबाद 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 बीजेपी मुर्दाबाद मुर्दाबाद नरेंद्र मोदी हाय हाय नरेंद्र मोदी हाय हाय बीजेपी go back नरेंद्र मोदी हाय हाय जयशंकर हाय जयशंकर हाय नरेंद्र मोदी हाय बीजेपी go back बीजेपी 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 मुर्दाबाद 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 विदेश मंत्री मुर्दाबाद मुर्दाबाद मुर्दाबाद